পূজাৰ মানে মন্দিৰৰ ওচৰত আজি আমি অন্য বছৰৰ নিচিনা ৰাখী পৰ্ব আমি আজি আৰম্ভ কৰিছোঁ। ৰাখী পৰ্বটো আজি পূৰ্ণিমা ৰাখী আৰু পূৰ্ণিমা ৰাখীতে আমাৰ ৰাখী বন্ধা হয় আৰু পবিত্ৰ পৰ্ব এইটো এটা ৰাখী বন্ধনটো। ৰক্ষা বন্ধন মানে কি? ৰক্ষা বন্ধনৰ এইটো আধ্যাত্মিক এটা অৰ্থ আছে, যে আধ্যাত্মিক অৰ্থটো হৈছে এইটোৱে যে আমাক স্বয়ং পৰমাত্মাহে আমাক ৰক্ষা কৰিব পাৰে। আমি সকলোৱে পৰমাত্মাৰ সন্তান, আমি সকলোৱে আত্মিক ৰূপত আমি ভাই ভাই আৰু শৰীৰৰ ৰূপত আমি ভাই ভনী। গতিকে আমি ৰাখী বন্ধন উৎসৱটো আমি পবিত্ৰ উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ অইনবাৰৰ দৰে, আৰু এইবাৰো আমি ৰাখী উৎসৱটো পালন কৰিছোঁ যাতে আমি সকলোৱে ভাই ভনীৰ নিচিনা অতি স্নেহত আমি থাকিব পাৰোঁ। সকলোৱে সকলোৰ প্ৰতি যাতে মিলা প্ৰীতিটো থাকে, সকলোৱে যাতে আমি মিলা প্ৰীতি হৈ থাকিব পাৰোঁ। ৰাইজক মই এইটোৱে ক'ব খোজোঁ যে আজি সমাজত দুখ অশান্তি, হাই কাজিয়া, মাৰামাৰি, দুখ অশান্তি এইবিলাক বাঢ়ি গৈছে। দিনক দিনে কোনেও কাকো চিনি নাপায়। এইকাৰণে আমি প্ৰত্যেকে জানিব লাগে যে আমি কোন, ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ, এই কথাবিলাক আমি ভালদৰে জানিলে তেতিয়া আমাৰ মাজত কোনো হাই কাজিয়া নহয়। আমি জানিব লাগিব আমি প্ৰত্যেকে আত্মা, প্ৰত্যেকে আমি এক পৰমাত্মাৰ সন্তান আৰু প্ৰত্যেকে আমি এখন ঘৰৰ পৰা আহিছোঁ, এখন ঘৰতে যাম আৰু প্ৰত্যেকে আমি আত্মিক ৰূপততো ভাই ভাই আৰু শৰীৰৰ ৰূপত আমি ভাই ভনী। গতিকে ভাই ভনীৰ নিচিনা এটা পৰিয়ালৰ নিচিনা যাতে আমি সদায় মিলা প্ৰীতি হৈ থাকিব পাৰোঁ। কাৰো প্ৰতি যাতে ক্ৰিমিনেল বা বেয়া ভাৱ নাথাকে, বেয়া দৃষ্টিবৃত্তি নাথাকে। কাৰণ আমাক স্বয়ং ভগৱানে পৰমাত্মাই আমাৰ নিমিত্তৰ দ্বাৰা আমাক ৰাখি বান্ধিছে, অৰ্থাৎ ভগৱানৰ ওচৰত আমি বান্ধ খাই গৈছোঁ। আৰু ভগৱানৰ ওচৰত যেতিয়া আমি বান্ধ খাই যাম বা ভগৱানৰ বন্ধনত যেতিয়া থাকিম, আমাৰ তেতিয়া দুখ অশান্তি আহিব নোৱাৰে। আৰু যেতিয়া মানুহৰ বন্ধনত বান্ধ খাই যাম বা বন্ধনত থাকিম মানুহৰ বন্ধনত, তেতিয়া আমাৰ দুখ অশান্তি থাকে, দুখ অশান্তি আহে। সেইকাৰণে শাস্ত্ৰতো কৈছে যে শাস্ত্ৰত মানে পাণ্ডৱসকলে কি কৰিছিল? পঞ্চপাণ্ডৱ আছিল, পঞ্চপাণ্ডৱেও তাৰমানে দ্ৰৌপদীক ৰক্ষা কৰিব পৰা নাছিল, কিন্তু কোনে কৰিছিল? শ্ৰীকৃষ্ণয়ে ৰক্ষা কৰিছিল। ঠিক তেনেকৈ আমাকো যিকোনো পৰিস্থিতি হওক, সমস্যা হওক, এইবিলাকৰ পৰা আমাক ৰক্ষা কৰাওঁতা এক পৰমাত্মাহে। গতিকে আমি প্ৰত্যেকে পৰমাত্মাৰ লগত যোগযুক্ত হ'ব লাগে। পৰমাত্মাৰ সন্তান হিচাপত আমি প্ৰত্যেকে পৰমাত্মাক সদায় আমি মনত কৰি থাকিব লাগে। তেতিয়া আমাক পৰমাত্মাই সদায় সুখ শান্তি বা মানে আনন্দত সদায় ৰাখিব বা খুচিত আমাক সদায় ৰাখিব। সেইকাৰণে আমি সকলোৱে এইটো জানিব লাগিব, সকলোৱে আমি জনা উচিত বা প্ৰত্যেক ৰাইজকে মই এইটোৱে কওঁ, সকলোৱে যাতে পৰমাত্মাক স্মৰণ কৰে। প্ৰতিটো মুহূৰ্ততে আমি উঠোতে বহোতে চলতে ফুৰোতে সকলো সময়ত যাতে আমি পৰমাত্মাক স্মৰণ কৰোঁ, পৰমাত্মাৰ স্মৃতিত থাকোঁ, তেতিয়া আমি সদায় সুখ শান্তি আনন্দত আমি থাকিব পাৰিম। কিন্তু মানুহ আমাৰ প্ৰায় 150-200 আহিছে, গোটেই দিনজোৰা আমাৰ চলি থাকিব, আহি থাকিব মানুহ। এতিয়া আমাৰ চলি আছে, আহি আছে, এতিয়াও মানুহ আহি আছে। ৰাতি 8টালৈ আমাৰ চলি থাকিব, ৰাতি 8টালৈ আহি থাকিব। আমাৰ চেণ্টাৰ এইখিনি নাৰায়ণপুৰ মেধিপাৰা, এইখিনি ঠাইতে আমাৰ এইটো নিজা স্থায়ী হিচাপে আমি এই চেণ্টাৰটোত এৰি আছোঁ, স্থায়ী হিচাপে আছোঁ। ইয়াতে আমাৰ নিজাকৈ ঘৰ এটা বনাইছোঁ, আমি ইয়াতে আছোঁ নাৰায়ণপুৰ মেধিপাৰা। যোৱাকালি আমি অফিচবিলাকত বান্ধিছোঁ, SDC অফিচত, তাৰপিছত মানে ব্লক অফিচত, তাৰপিছত থানাত আৰু চেণ্ট্ৰেল বেংকত, ষ্টেট বেংকত, এনেকৈ আমি পোষ্ট অফিচত, এনেকৈ চবতে আমি অফিচবিলাকত যিখিনি পাৰিছোঁ কালিৰ দিনটোত আমি বান্ধিছোঁ।